অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ধুবুৰী বজাৰত আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2000 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2600 টকা ভেন্দি 2800 টকা 3000 টকা আদা 10000 টকা 11000 টকা কেঁচা মটৰ 5900 টকা 6000 টকা লখিমপুৰ বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2700 টকা পিয়াজ 2000 টকা 2050 টকা জিকা 1600 টকা 1700 টকা পটল 3700 টকা 3800 টকা পামহি বজাৰত বেঙেনাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 2800 টকা বন্ধাকবি 1200 টকা 1400 টকা তিয়হ 700 টকা 1000 টকা কেঁচা জলকীয়া 2600 টকা 3400 টকা গোৱালপাৰা বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা অধিকতম মূল্য প্ৰতি কুইণ্টলত 1200 টকা ৰঙালাও 1000 টকা 1250 টকা বিলাহী 1200 টকা 1500 টকা তিতা কেৰেলা 2300 টকা 2600 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता অসমৰ প্ৰতিটো ঘৰৰ লগতে লাগি থকা একোখন বাৰীত অতীজৰে পৰা বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ গছ থকা দেখা যায় অসমত হোৱা বিভিন্ন ফলৰ ভিতৰত কল এবিধ প্ৰধান আৰু উৎকৃষ্ট ফল অসমৰ মাটি আৰু জলবায়ু কল খেতিৰ বাবে উপযোগী ফল-মূলৰ গুৰুত্ব উপলব্ধি কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্যৰ যোৰহাটৰ পামখনত বিভিন্ন ধৰণৰ ফল-মূলৰ খেতি কৰিছে কল খেতি নেমু খেতি আনাৰসৰ খেতি বৰ্তমান আপেলৰ খেতিও আৰম্ভ কৰিছে কল খেতিত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে আৰু কলগছৰ পুলিবোৰ উদ্যানখনৰ ৰাস্তাৰ দুয়োকাষে সৌন্দৰ্য বৰ্ধনৰ বাবেও ৰোপণ কৰিছে আজি প্ৰথমে কল খেতিৰ বিষয়ে আলোচনা কৰা হ'ব কথাতে কয় কল 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 এবিধ ফল কল খালে হয় হাতী সমান বল এই বল বিভিন্ন কাৰণত পোৱা যায় কল পৰিপুষ্টিৰে ভৰপূৰ পাচন ক্ৰিয়াত সহায় কৰে হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষাতো সহায় কৰে এন্টিঅক্সিডেন্ট কলত আহ থাকে তাৰ লগতে পটাছিয়াম ভিটামিন B6 ভিটামিন B C আদিও পোৱা যায় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যান শস্য বিভাগৰ অৱসৰী অধ্যাপক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ অসমৰ কৃষি সম্পৰ্কীয় বিশেষকৈ উদ্যান শস্যৰ বিষয়ে লিখা উদ্যান শস্যৰ সাৰথি এখন জনপ্ৰিয় হাতপুথি উদ্যান শস্যৰ ব্যৱহাৰিক জ্ঞানৰ এক আভাস কৃষকসকলক দিয়াৰ উদ্দেশ্যে লগ ধৰিছিলোঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস মহাশয়ক তেখেতে কল খেতিৰ বিষয়ে বিশেষকৈ ৰোপণ সম্পৰ্কে প্ৰদৰ্শনৰ জৰিয়তে কি কৈছে শুনো আহক আজি মই আপোনালোকক আমাৰ অসমৰ মাটি আৰু জলবায়ুৰ অনুসৰি যিটো শস্য 1 নম্বৰ স্থানত আছে সেইটো হ'ল কল আৰু অসমৰ কিছু অঞ্চল কলৰ কাৰণে বিখ্যাত আৰু অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈকে ধৰি এইখিনি অঞ্চলত হোৱা কল ভাৰতৰ বহুত ঠাইলৈ যায় এতিয়া আমাৰ কলৰ উৎপাদনৰ কাৰণে আমাৰ আসল বস্তুটো লাগিব যে আমাৰ ভাল স্বাস্থ্যৱান সতেজ পুলি আমি কেনেকৈ ৰোপণ কৰিম বাৰীত আৰু সেই পুলি যদি
পুলিটো যদি সতেজ সুস্থ সবল হয় তেতিয়াহ'লে তাৰ পৰা আমি ভাল ধৰণে উৎপাদন পাম আৰু তেতিয়াহে আমাৰ ফলৰ খেতি মানে কলৰ খেতি কৰাখন আমাৰ কৃতকাৰ্যত হ'ব। এতিয়া আমাৰ দেখা যায় যে আমি জাহাজী কলেই লগাওঁ বা মালভোগ কলেই লগাওঁ, সাধাৰণতে পুলিবিলাক যেতিয়া বাছনি কৰা হয় ৰুবৰ কাৰণে, তেতিয়া আমি দেখোঁ যে যিবিলাক পুলি তলৰ পৰা আগে গুৰিয়ে গা গছটো সমান আৰু পাতবিলাক বহল, তেতিয়াহ'লে এইটো কয় ৱাটাৰ চাকাৰ। এইটো কিন্তু বাছনি কৰিব কেতিয়াও নালাগে। পুলিটো দেখিবলৈ ধুনীয়া হ'লেও কেতিয়াও বাছনি কৰিব নালাগে। এইটো তেনেকুৱা একেটাই ৱাটাৰ চাকাৰ, এইটো আগে গুৰিয়ে সমান, গতিকে এইটো কেতিয়াও বাছনি কৰিব নালাগে। এই নিচিনা পুলি পালে কেতিয়াবা হয় এজোপা গছত এজোপা কলগছৰ গুৰিত তেনেকৈ এই ৱাটাৰ চাকাৰ আৰু চ'ৰ্চ চাকাৰ থাকে, গতিকে ৱাটাৰ চাকাৰটো আমি আঁতৰাই দিব লাগে। যিটো ৰুবৰ কাৰণে জৰুৰী সেইটো হৈছে এইটো চ'ৰ্চ চাকাৰ বুলি কোৱা হয়। এই চ'ৰ্চ চাকাৰৰ লক্ষণ হৈছে তাৰ গুৰিটো শকত, আগটো চিঞা আৰু পাতবিলাক তৰলখনৰ নিচিনা ঠেক, কিন্তু যেতিয়া পুলিটো ডাঙৰ হৈ যাব তেতিয়া পাতবিলাক ডাঙৰ হৈ আহি থাকিব। সেইকাৰণে ইয়াক চ'ৰ্চ চাকাৰ বুলি কোৱা হয়। আৰু এই পুলিটো এই গুৰি শকত, আগ চিঞা, ঠেক, পাতল পাতবিলাকেই আমি বাছনি কৰিব লাগে। আৰু সাধাৰণতে 2-3 মহীয়া পুলিয়েই আমি বাছনি কৰা কাৰণে উপযুক্ত হয়। গতিকে এইটো এটা আমাৰ চ'ৰ্চ চাকাৰ, এইটো এটা চ'ৰ্চ চাকাৰ। এতিয়া কৃষকসকলে এই নিচিনা চ'ৰ্চ চাকাৰ পুলিয়েহে কল খেতিৰ কাৰণে বাগিচা ৰোপণ কৰিবলৈ বাছনি কৰিব লাগে। এতিয়া এই পুলিবিলাকৰ এতিয়া এটা আমাৰ যিটো আমি 2-3 মহীয়া পুলি, এইটো এটা চ'ৰ্চ চাকাৰ। এতিয়া মই কৈছোঁৱেই যে গুৰিটো শকত, আগটো চিঞা, এইটো তৰোৱাল আকৃতিৰ, কিন্তু লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে পাতবিলাক বহল হৈ গৈছে, গতিকে এইটো এটা চ'ৰ্চ চাকাৰ, তৰোৱালযুক্ত পাত। আমি এই পুলিটো এতিয়া ৰোপণৰ কাৰণে আমি ব্যৱস্থা ল'ম। সদায় পুলিটো ৰোপণ কৰাৰ আগতে তাৰ গুৰিৰ যিখিনি বেয়া পাত আছে সেই পাতখিনি আঁতৰাই ল'ব লাগে, কাৰণ সেই পাতবিলাকত সাধাৰণতে কেতিয়াবা কিছুমান পোকে বাঁহ ল'ব পাৰে। সেই পোকবিলাক যাতে আগৰ মানে নতুনকৈ ৰোপণ কৰা ঠাইডোখৰলৈ নাহে। এই পুলিবিলাক যেতিয়া উঠাই অনা হয় তাত কিছুমান শিপা থাকে, এই শিপাখিনি কাটি দিব লাগে, কাৰণ কাটি দিলে তেতিয়া এইখিনি কাটি দিয়াৰ লগে লগে আমি যেতিয়া ৰোপণ কৰিম তেতিয়া আকৌ নতুনকৈ শিপা ওলাবলৈ আৰম্ভ কৰিব। কিন্তু এই শিপাখিনি এখন থৈ দিওঁ, শিপাখিনি যিখিনি মুকতাই যাব সেইখিনি আকৌ গেলি যাব, গতিকে গেলি যোৱাৰ কাৰণে আকৌ তাত বেমাৰৰ সৃষ্টি হ'ব পাৰে। গতিকে নতুনকৈ এতিয়া এই বুঢ়াটো আমি কাটি দিলোঁ, কাটি দিয়াৰ পাছত এতিয়া এইটো আমি পৰিষ্কাৰ কৰি ল'লোঁ। পৰিষ্কাৰ কৰাৰ পাছত আমি ৰোপণ কৰিম। ৰোপণ কৰিলে এতিয়া আমাৰ বহুত কৃষকে দেখা যায় যে গোটেই পুলিটোৱে ৰোপণ কৰি দিয়ে, কিন্তু সেইটো ভুল। এতিয়া সেইকাৰণে কি হয়, যেতিয়া আমি এজন কৃষকে যেতিয়া পথাৰত 100টা পুলি লগাব, 100টা পুলি এই নিচিনা পুলিয়ে আনক, কিন্তু ৰোৱাৰ আগতে পুলিবিলাক প্ৰায় 1.5 ফুট 2 ফুট ওপৰত কাটি দিব লাগে সমান অৱস্থাত। কাটি দিয়াৰ পাছত এই অংশটো আমি ৰোপণ কৰিব লাগে। ইয়াতে 3 ভাগৰ 2 অংশ আমি ৰোপণ কৰিম। এই ৰোপণ কৰাৰ পাছত কাটি দিয়াৰ পাছত এই মাজৰ যিটো পাতৰ যিটো অগ্ৰ মুকুল, সেই মুকুলটো সোনকালে বাঢ়ি আহে। এতিয়া কেতিয়াবা আমি এনেকৈ কাটি দিয়া, আজি যদি এতিয়া নুৰুই পেলাই থৈ দিওঁ, তেতিয়া কাইলৈ দেখিব যে এইটো 1 ইঞ্চি 2 ইঞ্চি বাঢ়ি গৈছে। তাৰমানে এই মুঢ়াটোৰ পৰা খাদ্যটো সংগ্ৰহ কৰি আছে। আৰু ইয়াক ৰোপণ কৰাৰ পাছত এতিয়া আমি ৰোপণ কৰাৰ কাৰণে এই গাঁতটো 1.5 ফুট দীঘল, 1.5 ফুট বহল আৰু 1.5 ফুট দ হ'ব লাগিব। দ হৈ পেলাই ওপৰৰ যিটো পলসুৱা মাটি, সাৰুৱা মাটি, সেই মাটিটোৰে আমি গাঁতটো পূৰণ কৰিব লাগিব। পূৰণ কৰি তাত গোবৰ, প্ৰয়োজনীয় গোবৰ সাৰ দিব লাগিব। গোবৰ সাৰ নহ'লেও পচন সাৰ আমি দিব পাৰোঁ। গতিকে গোবৰ আৰু পচন সাৰ দি পুলিটোৰ মাজৰ ভাগত ৰোপণ কৰিব লাগিব। ৰোপণ কৰাৰ পাছত আধা বা 2/3 আমি পুতি দিব লাগিব। পুতি পেলাই ভাল ধৰণে হেঁচা মাৰি দিব লাগিব যাতে পুলিটো, কাৰণ বৰষুণ দিলে বা পানী দিলে কোমল হৈ গ'লে কোনোবা এফালে পুলিটো বেকা হৈ গুচি যাব পাৰে। আৰু এইটো ক্ষেত্ৰত এটা কথা কৃষকসকলে কেতিয়াবা দেখা যায় যে আমাক কেতিয়াবা সোধে, আমি যেতিয়া তেখেতসকলৰ পথাৰলৈ যাওঁ, যে আমাৰ যেতিয়া কল হাৰ্ভেষ্টিং হয়, কাটিব হয়, তেতিয়া আমাৰ কাটিবলৈ বৰ অসুবিধা। কোনোবা এফালে থোকটো থাকে, কোনোবা ইফালে থোকটো থাকে, কেতিয়াবা এইকাৰণে অসুবিধা হয়। এতিয়া তাৰ কাৰণে এটা সুবিধা আছে কি, কৃষকসকলে ৰুবৰ সময়তে যেতিয়া পুলিটো উঠাই আনিব, পুলিটো উঠাই আনোতেই এইজোপা যদি মূল গছৰ পুলি হয় আৰু এইফালে যদি আগৰ মাতৃ গছজোপাৰ কলৰ থোকটো থাকে, তেতিয়াহ'লে এই তাৰ কাষত যিবিলাক পুলি আছে সেই পুলিটোৱে কেতিয়াও মাকৰ ফালে কেতিয়াও থোকটো নিদিয়ে, সি সদায় তাৰ উল্টা ফালে দিয়ে। গতিকে তাতে যদি আমি চিন তাত দি আনো, সেই চিনটো দি পেলাই আমি যদি এনেকৈ ৰুওঁ, তেতিয়াহ'লে এই গোটেই লাইনত যদি আমি 20টা পুলি লওঁ, সদায় সিহঁতি সেই মাকৰ যিটো ফালে থোকটো দিছিল তাৰ বিপৰীত ফালে থোকটো ওলায়। গতিকে যদি আমি এনেকৈ দিওঁ, তেতিয়াহ'লে
এই গোটেই 20টা পুলি পাছত একেটা দিশতেই থোকটো ওলাব আৰু তেতিয়া হাৰ্ভেষ্টিং কৰিবলৈ সুবিধা হয় কৃষকৰ। এই কথাটো যদি অকণমান সৰু কথা, কিন্তু এইটো মনত ৰাখিবলৈ হ'লে তেওঁ এতিয়া সেই চূণ অকণমান দি পেলাই লৈ আহিব লাগে পুলিটো। চূণটো দি আহি পেলাই যদি আমি ৰুই দিওঁ, ৰুই দিয়াৰ পাছত আৰু তেতিয়া দেখিব পাছত যে গোটেইখিনি এইখিনি এই গোটেইখিনি বাওঁফালে ওলাইছে থোক, সেইটো সোঁফালে ওলাইছে থোক, গতিকে কাটিবলৈ বৰ সহজ হৈ যায়। আৰু হাৰ্ভেষ্টিঙৰ যিটো কষ্ট হয় আৰু খৰচ হয়, খৰচটো কমি যায় আৰু কষ্টটো কমি যায়। গতিকে সেই ৰুবৰ সময়ত এই কথাটো যদি মনত ৰাখে তেতিয়াহ'লে কৃষকসকলৰ এইটো বৰ উপকাৰ হ'ব। আৰু এতিয়া আমি এই পুলিটো ৰোপণ কৰিলোঁ, ৰোপণ কৰাৰ পাছত মাটি ভাল ধৰণে টিপি দিছোঁ। আৰু ইয়াত যেতিয়া গোবৰ আছে, বৰষুণৰ আমাৰ সাধাৰণতে মাৰ্চ এপ্ৰিল মাহে ফাগুন চ'ত মাহে আমাৰ ৰুবৰ কাৰণে উপযুক্ত সময়। গতিকে এতিয়া বৰষুণ অহাৰ লগে লগে এতিয়া সোনকালে বাঢ়ি আহিব। আৰু এইটো ৰোৱা এতিয়া কি হ'ব, এনেকৈ যদি আমি আগটো কাটি দিওঁ তেতিয়া যিমানখিনি পুলি লগাম চব পুলি একে সময়তে ওলাই আহিব। কিন্তু যদি আমি আগটো নাকাটিলোহেঁতেন তেতিয়াহ'লে কিছুমান দেখিব যে পুলিটো ওলোৱা নাই, কিছুমান দেৰিকৈ ওলাব, কিছুমান আগতীয়াকৈ ওলাব। এইটো হ'লে সকলোতে সমানে পাছত কলডিলটো ওলায়। গতিকে ৰুবৰ সময়ত এই সৰু কথাকেইটা যদি আমাৰ কৃষকে মনত কৰে আৰু মানে এইটো কৌশলে যদি ৰোপণ কৰে তেতিয়াহ'লে নিশ্চয় তাৰ পৰা ফলপ্ৰসূ হ'ব। কলৰ থোক আশা কৰা ধৰণে পাবলৈ হ'লে সাৰ প্ৰয়োগৰ দৰকাৰ। কেঁচুসাৰ বা গোবৰ সাৰৰ লগতে কি সাৰ দিব পাৰি সেই সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাসদেৱে এনেদৰে কয়। এতিয়া প্ৰথমবাৰ সাৰ দিবৰ কাৰণে আমি চাৰিওফালে এটা পাতলীয়াকৈ ঘূৰণীয়া ৰু কৰি দিছোঁ আৰু ৰুটো গছজোপাৰ পৰা 1.5 ফুট বা 2 ফুট আঁতৰত হ'ব লাগে। তাৰপাছত আমি এতিয়া এইখিনিত আমি সাৰখিনি ইয়াৰ আগতে আমি গোবৰ দিয়া আছে, যথেষ্ট পৰিমাণে ইয়াত গোবৰ দিয়া আছে, এইবিলাক গোবৰ দিয়া আছে ধুনীয়াকৈ। গতিকে গোবৰখিনি আগতে আমি দিলোঁ আৰু এইকাৰণে দিছিলোঁ কাৰণ মাজতে বৰ খৰাং হৈছে, আৰু খৰাং হ'লে গোবৰ দিলে এটা সুবিধা আছে কি যে গোবৰে মাটিত যিখিনি জলীয় পদাৰ্থ থাকে সেইখিনি ধৰি ৰাখে, মানে ৰ'দৰ প্ৰখৰত উৰি যাবলৈ নিদিয়ে, আগত মাটিডোখৰ জীপ থাকে। গতিকে আমি গোবৰটো আগত দিলোঁ। এতিয়া আমাৰ যিখিনি প্ৰয়োজনীয় সাৰ আছিল সেই সাৰখিনি আমি দুভাগ কৰিছোঁ। তাৰে এতিয়া আমি আধা ইউৰিয়া ভাগ দিছোঁ। এতিয়া প্ৰয়োজনীয় পটাছ সাৰখিনি আমি গোটেইখিনি দি দিছোঁ। গছজোপাৰ ফুল আৰু ফলৰ তাৰ গঠনটো ধৰিবৰ কাৰণে, আকৃতি ধৰিবৰ কাৰণেই সাধাৰণতে এই ছুপাৰ ফছফেট আৰু পটাছ সাৰটোৰ তাৰ উপকাৰিতাটো আৰু তাৰ কাৰ্যক্ষমটো বেছি। গতিকে এতিয়া আমাৰ আধা ইউৰিয়া ভাগ দিলোঁ, আধা পটাছ ছুপাৰ দিছোঁ আৰু এতিয়া পটাছখিনি আমি দিছোঁ। এতিয়া সাৰখিনি দিয়াৰ পাছত যিখিনি আমি লো কৰোঁতে মাটিখিনি আঁতৰলি গৈছিল সেই মাটিখিনি আকৌ আমি সেই সাৰৰ ওপৰত দি দিলোঁ, দি পেলাই সাৰখিনি ঢাকি দিছোঁ। আৰু এইটো ক্ষেত্ৰত সাৰখিনি দিয়াৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে মাটিৰে পুতি দিব পাৰিলে ভাল। নহ'লে সাৰটো ইউৰিয়া সাৰ যিখিনি আছে সেইখিনি বতাহৰ জলীয় বাষ্পৰ লগত আকৌ সি গলি পেলাই উৰি যাব পাৰে আৰু তেতিয়াহ'লে তাত নাইট্ৰজেনৰ সাৰৰ পৰিমাণটো কমি যাব। সেইকাৰণেই আমি লগে লগে দিয়াৰ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতে ৰৌটো পুতি দিব লাগে। এটা মনত ৰাখিবলগীয়া কথা, কল ৰোৱাৰ 5 মাহৰ ভিতৰত সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰথম ভাগ ৰোৱাৰ 3 মাহ পিছত আৰু বাকী ভাগ 5 মাহত। সাৰ দিয়াৰ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত প্ৰয়োগ কৰা সাৰখিনি মাটিৰে ঢাকি দিব লাগে। লগতে আন এটা কথা কৈ থোৱা ভাল যে কলৰ ডিলটো মেল খোৱাৰ সময়ত পলিপ্ৰপাইলিন 17 GSM প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিলে উন্নত মানৰ কলৰ থোক পোৱা যাব। আজি মই কলৰ পুলি ৰোপণ কৰাৰ পাছত কলজোপা যেতিয়া ডাঙৰ হ'ব, ৰোৱাৰ 3 মাহৰ পাছত, ৰোপণ কৰাৰ 3 মাহৰ পাছত আমি গছজোপাত সাৰ দিব লাগে। আকৌ 3 মাহ হৈ যোৱাৰ পাছত আকৌ 2 মাহৰ পাছত আমি দ্বিতীয় ভাগ সাৰ দিব লাগে। এইটো ক্ষেত্ৰত এতিয়া বাকীবিলাক ফল মূলৰ লগত আৰু কলৰ সাৰ দিয়াৰ পদ্ধতিটো অকণমান বেলেগ। এইটো কাৰণেই যে আমি যদি লিচু, আম, কঁঠালত দিওঁ তেতিয়াহ'লে আমি যিমানখিনি এজোপা গছৰ কাৰণে এবছৰত যিমানখিনি অনুমোদিত সাৰ, সেই সাৰখিনি দুভাগ কৰি এভাগ আমি ফাগুন চ'ত মাহত দিওঁ আৰু এভাগ আমি আহিনকৈ কাতি মাহত দিওঁ। কিন্তু কলৰ ক্ষেত্ৰত আমি এই নিয়মটো আমি ফলৱতী নকৰোঁ। এইটো কাৰণেই যে কলৰ যি ফুল ওলাব, কলডিলটো যিটো ওলাব, সেই কলডিলটো ৰোপণ কৰাৰ 5 মাহৰ পাছত কলৰ মূঢ়াটোত সি ফ্লাৱাৰ বাড ডিফাৰেঞ্চিয়েশ্যনৰ কলৰ থোকটো তাতে মানে
মুকলি হয়, আকৃতিটো লয়। সেই আকৃতিটো লৈ 5 মাহৰ পৰা এতিয়া ভীমকল আঠিয়া কলত 6 মাহৰ লাগে, বাকী জাহাজী কল চেনিচম্পা বা মালভোগ কলত 5 মাহৰ পাছত লাগে। গতিকে আমাৰ সাধাৰণতে বেছি বাণিজ্যিক ভিত্তিত আমি খেতি কৰোঁ জাহাজী কল, তাৰে সৰু জাহাজী, বঙালী জাহাজী, অমৃত সাগৰ, ৰবাষ্টা, এইবিলাকৰ আমি খেতি কৰোঁ, গ্ৰেণ্ড 9 খেতি কৰোঁ, তাৰপিছত মালভোগৰ খেতি কৰোঁ, চেনিচম্পা কলৰ খেতি কৰোঁ। গতিকে এইবিলাক কলৰ ক্ষেত্ৰত সাৰ দিবলৈ হ'লে আমি পুলিটো ৰোৱাৰ 3 মাহৰ পাছত আমি এভাগ সাৰ দিব লাগিব, আৰু বাকী এভাগ সাৰ আমি ৰোৱাৰ 2 মাহৰ পাছত, প্ৰথমবাৰ দিয়াৰ 2 মাহৰ পাছত বা ৰোৱাৰ 5 মাহৰ পাছত দিব লাগিব। সেইকাৰণে আমাৰ এজোপা কলৰ কাৰণে তাৰ প্ৰয়োজনীয় অনুমোদিত এবছৰৰ কাৰণে সাৰ পৰিমাণ হ'ল 2 পাচি বা 3 পাচি গোবৰ। গোবৰৰ পৰিমাণ যদি কৃষকে বেছি দিব পাৰে তেতিয়াহ'লে বেছি ভাল, নহ'লেও 2 পাচি গোবৰ আৰু বা 2 পাচি পচন সাৰ, 210 গ্ৰাম ইউৰিয়া সাৰ, 250 গ্ৰাম ছুপাৰ ফছফেট সাৰ আৰু 550 গ্ৰাম পটাছ সাৰ মানে প্ৰয়োজন। গতিকে আমি 2 পাচি গোবৰ, 210 গ্ৰাম ইউৰিয়া সাৰ, 250 গ্ৰাম ছুপাৰ ফছফেট সাৰ আৰু 550 গ্ৰাম পটাছ সাৰ। এটা কথা এইখিনিতে কৃষকসকলে মনত ৰাখিব লাগিব যে কলে সদায় পটাছ ভাল পায়, তাৰমানে বানানা ইজ এ পটাছ লভিং প্লেণ্ট। ঠিক তেনেদৰে শাক পাচলিৰ ক্ষেত্ৰতো যিমানবিলাক শাক পাচলি আছে তাৰ ভিতৰত আলু হৈছে পটাছ লভিং প্লেণ্ট। গতিকে আলুটো আমি পটাছ যদি আমাৰ যিটো অনুমোদিত নিৰিখ তাতকৈ যদি আমি 50 গ্ৰাম বা 100 গ্ৰাম দিওঁ এতিয়া এজোপা গছৰ কাৰণে, তেতিয়াহ'লে একো আপত্তি নাই। ইয়াতো এতিয়া আমি 500 গ্ৰাম বা 550 গ্ৰাম বা 600 গ্ৰামো দিওঁ, কোনোবা যদি কৃষকে যদি 600 গ্ৰামো দিয়ে তেতিয়াহ'লে অপকাৰ নকৰে। কিন্তু অতিৰিক্ত হ'ব নালাগে, আমি 550 গ্ৰাম কৈছোঁ আৰু 50 গ্ৰাম বেছি হ'ব। গতিকে এই সাৰখিনিৰে আধা ভাগ ইউৰিয়া সাৰ আৰু গোটেইখিনি ছুপাৰ ফছফেট সাৰ আৰু গোটেইখিনি পটাছ সাৰ আমি প্ৰথমতে গছজোপা ৰোপণ কৰাৰ 3 মাহৰ পাছত গছজোপাৰ পৰা 1.5 ফুট বা 2 ফুট আঁতৰত এটা পাতলীয়াকৈ ঘূৰণীয়া আমি নলা কৰিম। এইটো ৰিং মেথডত দিয়া হয়। নলা কৰি তাত গোবৰৰ লগত সেই ইউৰিয়া সাৰখিনি আৰু ছুপাৰ ফছফেট সাৰখিনি মিহলাই পেলাই ছুপাৰ ফছফেট সাৰ, ইউৰিয়া সাৰ আৰু পটাছ সাৰখিনি মিহলাই আমি দি দিম। তাৰে ইউৰিয়া সাৰখিনি আধা থাকি যাব। সেই ইউৰিয়া সাৰখিনি যিখিনি আধা থাকি যাব সেইখিনি এই প্ৰথমবাৰ দিয়াৰ 2 মাহৰ পাছত আমি বাকী সাৰখিনি দিম। কাৰণ ইউৰিয়া সাৰখিনিয়ে আমাক গছজোপাত বঢ়াত, পাত ওলোৱাত, কাণ্ড বঢ়াত এইবিলাকত সহায় কৰিব। আৰু 5 মাহত যেতিয়া কাণ্ডটোৰ গছজোপাৰ মূঢ়াটোত যেতিয়া ফ্লাৱাৰ বা ডিফাৰেঞ্চিয়েশ্যন অৰ্থাৎ ফুলৰ যেতিয়া আকৃতিটো আহিব, ফুলৰ মুকুলটো আহিব, তেতিয়াই আমাক প্ৰয়োজনীয় গোটেইখিনি সাৰ ইয়াত দিয়া দৰকাৰ। আৰু সেই সাৰখিনিহে গছজোপাত এই ঠোকটোত কেইটা আশী হ'ব আৰু আশীটোত কেইটা কল হ'ব সেইটো নিৰ্ণয় কৰে। এতিয়া বহুত কৃষকে দেখা যায় যে তেনেকৈ সাৰখিনি 2বাৰ দিয়ে, এবাৰ কলডিল ওলোৱাৰ পাছত দিয়ে। তেতিয়া দিলে মাত্ৰ যিকেইটা কলডিলত যিকেইটা কল ওলালে যে সিমানেই হ'ব, খালি কলৰ আকৃতিটো ডাঙৰ হ'ব কিন্তু কলৰ সংখ্যাটো নাবাঢ়ে। সেইকাৰণে ঠোকৰ সংখ্যা বাঢ়িবলৈ আৰু প্ৰতিটো ঠোকত কলৰ সংখ্যা বাঢ়িবৰ কাৰণে আমি এই প্ৰয়োজনীয় যিটো সাৰ সেইখিনি এবাৰ 3 মাহৰ ৰোৱাৰ 3 মাহৰ পাছত আৰু এবাৰ 5 মাহৰ পাছত বা প্ৰথমবাৰ সাৰ দিয়া 2 মাহৰ পাছত আমি প্ৰয়োগ কৰিব লাগিব। বৰ্তমান আমাৰ ৰাজ্যত থকা শিক্ষিত বা অৰ্ধশিক্ষিত তথা আন যুৱকসকলে তেওঁলোকৰ নিয়মীয়া সংস্থাপন নোহোৱালৈকে চাকৰিলৈ বাট নাচাই সম্ভাৱনাপূৰ্ণ স্থানত কৃষি কাৰ্য আৰম্ভ কৰিব পাৰে। আমাৰ যুৱচামক কৃষি সম্পৰ্কীয় কামৰ মাজেৰে সংস্থাপিত হ'বলৈ উৎসাহ যোগাই দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাই লগ ধৰিছিলোঁ অসম কৃষি বিভাগৰ উত্তৰ সংমণ্ডলৰ অৱসৰী যুটীয়া কৃষি সঞ্চালক শ্ৰী প্ৰকাশ চন্দ্ৰ বৰাদেৱক। যিহেতু আমাৰ সংস্থাপন তেনেকৈ পোৱাই নাই, চৰকাৰী চাকৰিৰ যথেষ্ট অভাৱ বা বিভিন্ন কোম্পানী আদিৰ ক্ষেত্ৰতো আমি চাকৰি বিচাৰি বিমুখ হওঁ। গতিকে আমাৰ শিক্ষিত নিবনুৱা যুৱকসকলে যদি তেখেতসকলৰ নিজা বাৰী আছে, মাটি আছে, সেই মাটিতে তেওঁলোকে খেতি বাতি কৰি আত্মসংস্থাপন কৰিব পাৰিব। তাৰ কাৰণে কেইটামান কথা দৰকাৰ আছে। প্ৰথম কথা, তেওঁলোকৰ যদি বাৰী মাটি আছে বা খেতি মাটি আছে, কিমান মাটি আছে তাক জৰীপ কৰি লোৱাটো অতিকে প্ৰয়োজনীয়। আৰু সেই জৰীপ কৰি লোৱা মাটিখিনি বিভিন্ন শ্ৰেণী বিভাগত ভাগ কৰি ল'ব লাগিব, যেনে দ মাটি, মজলীয়া মাটি, ওখ মাটি। তাৰপিছত সেই মাটিখিনিৰ পৰীক্ষা গুণাগুণ কেনে আছে তাৰ কাৰণে মাটি পৰীক্ষা কৰি ল'ব লাগিব। সকলোখিনি কৰি লোৱাৰ পিছত
তেওঁলোকে এখন আঁচনি প্ৰস্তুত কৰিবলৈ, যিটো আমাৰ পৰিকল্পনা বুলি কৈছোঁ, যে সেই মাটিখিনিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক এই ধৰণে তেওঁ কৃষি পামখন গঢ় লৈ উঠাব পাৰিব, তাৰ কাৰণে এখন আঁচনি প্ৰস্তুত কৰি ল'ব লাগিব। আৰু সেই আঁচনি মতে তেওঁ নিজৰ পৰৱৰ্তী কামসমূহত অগ্ৰগতি লাভ কৰিব পাৰিব। কিন্তু এইখিনিতে এটা কথা আছে, আঁচনিখন প্ৰস্তুত কৰোঁতে কেইটামান কথাত আমি গুৰুত্ব দিব লাগিব, যে মই যিখিনি বস্তু উৎপাদন কৰিম সেইখিনিত বজাৰত চাহিদা আছে নে নাই, আৰু সেইখিনিত মই বজাৰ মূল্য পাম নে নাপাম। কাৰণ দেখা যায় গাঁও অঞ্চলত বা মফচলীয়া চহৰ অঞ্চলত, মানে গাঁও নহয় চহৰো নহয়, তেনেকুৱা অঞ্চলত এইবিলাক বস্তুৰ ডিমাণ্ড বা চাহিদাটো খুব কম। কাৰণ আমাৰ গাঁৱত, অসমৰ প্ৰত্যেকখন গাঁৱতে প্ৰত্যেকখন ঘৰতে নিজা এখন পাচলি বাৰী থাকে। গতিকে মই যিহেতু ব্যৱসায়িক ভিত্তিত কৰিম, মই উপাৰ্জনৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিম, তেতিয়াহ'লে মই নিজৰ সেই বস্তুখিনি, উৎপাদিত সামগ্ৰীখিনিৰ চাহিদা আছেনে নাই তাক চাব লাগিব। সেইকাৰণে মই এটা বজাৰখন বা মাৰ্কেট ছাৰ্ভে এটা কৰিব লাগিব, যে মোৰ ওচৰত এইখন নগৰ আছে, এইখন চহৰ আছে। যদিহে ইণ্ডাষ্ট্ৰি থকা চহৰ থাকে, যেনে ধৰক দুলীয়াজান, ডিগবৈ ইত্যাদি, সেইবিলাকত ইয়াৰ চাহিদাটো খুবেই বেছি, এই শাক পাচলি আৰু ফল মূলৰ থলুৱাবিলাকৰ। গতিকে সেই তেনেধৰণৰ ব্যৱস্থা থকাৰ ওপৰত আমি তালৈ কেনেকৈ ট্ৰেন্সপৰ্ট কৰি নিব পাৰিম বা পৰিবহণ ব্যৱস্থাৰ যোগেদি আমি উৎপাদিত সামগ্ৰীখিনি নিব পাৰিম আৰু সেই বজাৰখিনি আমি দখল কৰিব পাৰিম, সেইটো এটা সম্যক ধাৰণা আগতেই লৈ ল'ব লাগিব। তাৰপিছতে আমি মোৰ কৃষি পামখনত কি কি খেতি কৰিম তাক আমি নিৰূপণ কৰিব লাগিব। আৰু সময় সাপেক্ষে আমাৰ কিছুমান, ধৰক মই এতিয়া কৈছোঁ যে মোৰ মাটিখিনি ফল মূলৰ কাৰণে উপযোগী। যিহেতু ফল মূলবিলাকৰ উৎপাদন আৰম্ভ হ'বলৈ কেইবছৰমান লাগে, গতিকে আমি আমাৰ উদ্যান শস্যৰ বাগানখনৰ পৰা থিতাতে পাব পৰা উপাৰ্জনৰ কাৰণে আমি কিছুমান হ্ৰস্বম্যাদী বা চমু সময়ৰ বাবে লগাব পৰা শাক পাচলি বা অমিতাজাতীয় গছ, আমি ফল মূল আমি লগাব পাৰোঁ। বা আমি ফল মূলৰ বাৰীখনত হালধি বা আদা এইবিলাক এবছৰত হৈ যায়, তাতকৈও কমত হৈ যায় আমাৰ শাক পাচলিখিনি। তেনেধৰণে আমি প্ৰস্তুত কৰি ল'ব লাগিব। জলবায়ুৰ পৰিৱৰ্তনে অন্যান্য ক্ষেত্ৰৰ লগতে কৃষি ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। গতিকে শিক্ষিত যুৱ কৃষকসকলে প্ৰযুক্তিগত কথাবোৰ বুজি ভূমি, পানী, পৰিৱেশ আৰু অধিক অৱনতি যাতে নহয়, তাৰ বাবে নতুন প্ৰযুক্তি গ্ৰহণ কৰি হ'লেও কৃষি ক্ষেত্ৰখনক উন্নতিৰে আগবঢ়াই নিব লাগিব। স্বাস্থ্যসন্মত খাদ্য, পৰিৱেশ আমাক সকলোকে লাগিব। স্বনিয়োজনৰ আনুষংগিক বিষয় যেনে শিক্ষা, সজাগতা, কৌশল বিকাশ, বিত্তীয় সমৰ্থন, আধুনিকীকৰণ, প্ৰযুক্তি গ্ৰহণ, নীতি নিৰ্ধাৰণ, নতুন ৰূপত গঢ়া, কৃষি ব্যৱসায় স্থাপন ইত্যাদি বহুতো বিষয় আছে। অৱসৰী যুটীয়া কৃষি সঞ্চালক শ্ৰী প্ৰকাশ চন্দ্ৰ বৰাই যুৱকসকলৰ কৃষিৰ জৰিয়তে স্বনিয়োজন সম্পৰ্কত কি কৈছে শুনোৱা হওক। যিহেতু আমি আত্মসংস্থাপনৰ কাৰণে বা ব্যৱসায়িক ভিত্তিত কৰিবৰ কাৰণে, আত্মসংস্থাপন ল'বলৈ হ'লে মই ব্যৱসায়িক ভিত্তিত কৃষি কৰ্ম কৰিব লাগিব। আৰু কৃষি কৰ্ম কৰিবলৈ যাওঁতে মই বিভিন্ন নতুন শস্য তাত লগাব লাগিব। আৰু সেইখিনি কৃষি প্ৰযুক্তি আয়ত্ব কৰিবৰ কাৰণে মোৰ হাততে পোৱাতে আছে আমাৰ কৃষি বিভাগটো, তাৰপিছত আছে আমাৰ প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহত আমাৰ বিভিন্ন বিষয়ৰ বিষয়বস্তু বিশেষজ্ঞসকল থাকে। তেখেতসকলৰ পৰা আমি তেওঁলোকৰ পৰামৰ্শ ল'ব পাৰিম। আমাৰ কৃষি বিভাগৰ ক্ষেত্ৰ সহায়কসকলৰ পৰা আমি তেওঁলোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিম। আৰু এইখিনিতে দৰকাৰ হ'ব মোৰ কিছু আহিলা পাতি। সেই আহিলা পাতিৰ কাৰণে চৰকাৰৰ এতিয়া ইমানেই আঁচনি আছে যে আমি কৃষি বিভাগৰ লগত যদি জড়িত হৈ থাকোঁ, কৃষি কৰ্মত যদি সফলভাৱে অগ্ৰসৰ হ'ব বিচাৰোঁ, বিভিন্ন আঁচনিৰ পৰা আমি ৰেহাই মূল্যত বিভিন্ন কৃষি ব্যৱহাৰ কৰিব পৰা সা সঁজুলি আমি ৰেহাই মূল্যত পাব পাৰোঁ। ঠিক তেনেকৈ আমি কৃষি ঋণো পাব পাৰোঁ KCC লৈ পেলাই। যদি আমি ভালকৈ খেতি কৰোঁ, বেংকে আমাক কৃষি ঋণ দিবই। আৰু সেইখিনি আমাৰ মূলধন হ'ল, আহিলাখিনি আমি ৰেহাই মূল্যত পালোঁ,
বিভিন্ন বিভাগৰ বিষয়াৰ পৰা আমি পৰামৰ্শখিনি পালোঁ আৰু বীজ ইত্যাদিও আমাৰ কৃষি বিভাগে সময়ে সময়ে যোগান ধৰে সেইবিলাক আমি ব্যৱহাৰ কৰি আমি আমাৰ কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ'ব পাৰিম আশা কৰা হৈছে কল খেতি আৰম্ভ কৰিবলৈ বিচৰা আৰু পুৰণি কৃষকসকলক কলপুলি ৰোপণ আৰু সাৰ প্ৰয়োগ সম্পৰ্কে প্ৰদৰ্শনমূলক কাৰ্যই উপকৃত কৰিব আৰু কৃষিৰ জৰিয়তে নিয়োগৰ বাবে নিশ্চয় উৎসাহিত কৰিব किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी